নমস্কাৰ মই নবজ্যোতি এটা গুৰুত্বপূৰ্ণ ভিডিও লৈছো এলপিইউপি 4500 পদৰ অনলাইন আবেদন প্ৰক্ৰিয়া সম্পৰ্কত কিছু কথা আজি আলোচনা কৰিম আৰু লগতে নতুন বিজ্ঞাপনৰ সম্পৰ্কত কিছু কথা আজি আলোচনা কৰিম আশা কৰো আপোনালোকে হেকলৈকে চাব প্ৰথমে মই জনাব বিচাৰিছো যে 4500 পদৰ অনলাইন আবেদন প্ৰক্ৰিয়া চলি থাকোতে কিছুমানৰ কি হৈছে তেওঁলোকৰ বেটাৰমেন্ট নাই কিন্তু তেওঁলোকৰ বেটাৰমেন্টৰ জেগাত যেটো স্পেস আছিল তাত ইয়েস বুলি আহিছে আহিব লাগিলে নো কাৰণ তেওঁলোকে বেটাৰমেন্ট দিয়া নাই এনেকুৱা মূল তথ্য আহিছে যে বেটাৰমেন্ট নথকাকে তেওঁ বেটাৰমেন্ট যেটো স্পেস তাত ইয়েস আহি গৈছে মানে কিছুমানে ভুল কৰিলো ইয়েস আহি যায় আৰু কিছুমানে কি হল তেওঁলোকৰ বেটাৰমেন্ট তেওঁলোকৰ আছে কিন্তু নো আহি গৈছে তেওঁলোকৰ অনলাইন আবেদন প্ৰক্ৰিয়াত হয়তো ভুল কৰিব পাৰে নতুবা ডিডব্লিউ ফালৰ পৰা হয়তো ভুল হৈ আহিব পাৰে ইয়েসৰ জায়গাত নো হৈ পাৰে নো জায়গাত ইয়েস আহিব পাৰে যদি আপোনালোকে অনলাইন আবেদন কৰোতে যদি বেটাৰমেন্টৰ মাৰ্কস আপোনালোকে দিছিলে তেতিয়া আপোনালোকৰ যদি নো আহিছে তেতিয়া হলে আপোনালোকে বেটাৰমেন্টৰ যিখন এডমিট কাৰ্ড আৰু আগতে আপোনালোকে এসএস দিয়া যিখন এডমিট কাৰ্ড দুইখন একেলগে সংযোগ কৰি দিব তেতিয়া কোনো প্ৰবলেম নহয় যদিও নো আহিছে আপোনালোকে দিবলৈ নাপাহৰিব দি দিব কিছুমান নো আহিছে বুলি কৈছে গতিকে সেই কাৰণে মই জনাব বিচাৰিছো তেওঁলোকে এতিয়া চিন্তা কৰিছে কি হ'ব নো অহা কাৰণ তেওঁলোকৰ প্ৰবলেম হৈছে যদি নো আহিছে তেতিয়া হলে আপোনালোকে এটা কাম কৰিব আপোনালোকৰ বেটাৰমেন্টৰ যিখন এডমিট আৰু হাই সেকেন্ডাৰী যিখন এডমিট কাৰ্ড দুইখন একেলগে আপোনালোকে একেলগ কৰি সাবমিট কৰিব কোনো প্ৰবলেম হ'ব নালাগে এইখিনি কথা আপোনালোকে যেতিয়া ভেৰিফিকেশন হ'ব তেতিয়া আপোনালোক জনাব পাৰিব আৰু লগতে কিছুমানৰ কি হৈছে তেওঁলোকৰ বেটাৰমেন্ট নাই তাত কিন্তু ইয়েস আহি গৈছে বেটাৰমেন্ট নথকা পিছত ইয়েস আহি গৈছে মানে তেওঁলোকে আগতে বেটাৰমেন্ট দিছিল কিন্তু বেটাৰমেন্টৰ মানে তেওঁলোকে সাবমিট কৰা নাছিল মানে বেটাৰমেন্টৰ মাৰ্কস দিয়া নাছিল বহু পাৰ্টি তেনেকুৱা হৈছে তেওঁলোকৰ বেটাৰমেন্ট দিছিল যদি তেওঁলোকে বেটাৰমেন্টৰ মাৰ্কসটো মানে তেওঁলোকে এড কৰা নাছিল অনলাইন কোৰ্টে যে বেটাৰমেন্ট মই এবাৰ এড কৰি নিদিও তেনেকৈ দি দিও কিন্তু তেওঁলোকৰ ইয়েস গুছি আহিছে গতি সেই সকল পাৰ্টি দিয়া দুমুজাত পৰিছে যে আমি কি কৰিম এতিয়া বেটাৰমেন্টৰ মাৰ্কসটো অলৰেডি দিয়া নহলে তেওঁলোকে বেটাৰমেন্টৰ যিখন এডমিট কাৰ্ড তেওঁলোকে দিব নিদিব মই সেই সকল পাৰ্টিক জনাব বিচাৰিছো যে আপোনালোকে বেটাৰমেন্টৰ এডমিট কাৰ্ডখন দিব নালাগে আপোনালোকে যিখন ৰেগুলাৰ মুডত আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিছিলে তাৰ এডমিট কাৰ্ডখন সাবমিট কৰিলে হৈ যাব বুজি পালে আপোনালোকে যি সকলে নেকি বেটাৰমেন্ট দিয়া পিছতো বেটাৰমেন্টৰ মাৰ্কস তেওঁলোকে এড কৰা নাছিলে মানে যেটো আপোনালোক অনলাইন আবেদন প্ৰক্ৰিয়াত পূৰ্বতে আপোনালোকে এড কৰা নাছিলে বেটাৰমেন্টৰ মাৰ্কস দিয়া নাই আপোনালোকে ৰেগুলাৰ মাৰ্কসখনে দিছিল আপোনালোকে যদি আপোনালোকে বেটাৰমেন্ট আগতে দিছিলে যে হেকান আহিও যাব পাৰে কাৰণ তেওঁলোকৰ হয়তো মানে সালে হয়তো ওলাই যাব পাৰে কোনে কোনে বেটাৰমেন্ট দিছে দিয়া নাই এইখিনি তথ্য আহি যায় মানে সেৱাৰ ওচৰত থাকে হে গতিকে আপোনালোকে এটা কাম কৰিব যে যিসকলে বেটাৰমেন্ট এড কৰা নাছিল মাৰ্কসটো এড কৰা নাছিল তেওঁলোকে সেই হাই সেকেন্ডাৰী যিখন এডমিট কাৰ্ড হেখনে দি দিব সাবমিট কৰি দিব কোনো প্ৰবলেম হ'ব নালাগে আৰু এইখিনি ভেৰিফিকেশনৰ সময়ত আপোনালোকে ঠিক কৰি ল'ব এতিয়া হৈছে মই নতুন বিজ্ঞাপনৰ সম্পৰ্কত আপোনালোকে নিশ্চয় জানে যে আমি নতুন বিজ্ঞাপন প্ৰকাশ কৰিবৰ কাৰণে শিক্ষা বিভাগক আমি আবেদন নিবেদন কৰিছিলো বৰ্তমানলৈকে এতিয়ালৈকে কোনো ধৰণৰ আমি তথ্য লাভ কৰা নাই নতুন বিজ্ঞাপনৰ সম্পৰ্কত বা এতিয়ালৈকে ঘোষণা কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে আপোনালোকে জানে যে আজি সদনত জুবিন গাৰ্গৰ সম্পৰ্কত কিছু আলোচনা কৰিছে কিন্তু এতিয়া যেটো এই শিক্ষা বিভাগৰ সম্পৰ্কত কোনো ধৰণৰ মন্তব্য এতিয়ালৈকে প্ৰকাশ কৰা নাই কাৰণ এইখিনি কোৱাৰ সুযোগ আজি নহলে হয়তো অহা কাইলৈ হয়তো হ'ব যেতিয়া সদনত এই কথাবিলাক স্থাপন হ'ব যিখিনি শিক্ষা বিভাগৰ যিখিনি কোৱেশ্চন আছিল বিধায়কসকলে হয়তো প্ৰশ্ন কৰিব কিমান পদৰ নিযুক্তি হ'ব কি কথা এই সম্পৰ্কত যেটো 5550 পদৰ নিযুক্তি হৈ গল 4500 পদৰ নিযুক্তি প্ৰক্ৰিয়া কাম কাজ ইতিমধ্যে চলি আছে কিন্তু এই কথাবিলাক ইতিমধ্যে সদনত উত্থাপন হ'ব তাৰ লগতে নতুন বিজ্ঞাপন সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয়ে হয়তো ঘোষণা কৰিব পাৰে যে নতুন বিজ্ঞাপন প্ৰকাশ কৰা সন্দৰ্ভত কাৰণ ইতিমধ্যে আমি জনাইছিলো যে নতুন বিজ্ঞাপন প্ৰকাশ কৰিব লাগে বুলি প্ৰায় 15000 পদৰ বিজ্ঞাপনৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছিলো যে 15000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিলে যিমান বিলাক টেট উত্তীৰ্ণ প্ৰাৰ্থী প্ৰত্যেককে চাকৰি লাভ কৰিব তাৰ নিয়মীয়া কিমান পদ খালি হৈছে হেতু কথা আৰু এছএছএ যোগেদিও আমি নিযুক্তি দিব কাৰণে ইতিমধ্যে জনাইছো যে এছএছএৰ যোগেদিও যদি নিযুক্তি দিয়ে মানে যিসকল প্ৰাৰ্থী থাকি যায় তেওঁলোকক এছএছএৰ যোগেদি যাতে কন্টেক্সচুৱেল বেচিছত নিযুক্তি দিয়ে সেই ক্ষেত্ৰতো আমি ইতিমধ্যে জনাইছো যে নিয়মীয়া পদ 15000 উলিয়াই নিদিয়ে
হয়তো 10,000 পদ উলিয়াব পাৰে এনেকে 5,000 5,000 কে এতিয়া উলিয়াই আছে একেবাৰে 10,000 উলিয়াই দিলে হৈ যায় এতিয়া 5,000 আকৌ সিটেট পৰীক্ষাৰ পিছত 5,000 এনেকেও হয়তো দিব পাৰে ক'ব নোৱাৰি মানে আপোনালোকে এডভাৰটাইজমেন্ট লাভ কৰিবই এটো চিন্তিত হ'ব নালাগে যে এডভাৰটাইজমেন্ট হয়তো বহুতে ভাবিছে যে লাভ নকৰিম যে আমি ইনিটেট পাস কৰিলো এইবাৰ 4,000 পাস কৰত চাকৰি লাভ নকৰো গতিকে আৰু বিজ্ঞাপন পাস কৰাৰ কোনো সম্ভাৱনা নাই এনেকে হয়তো বহুতে ভাবিব পাৰে মই জনাব বিচাৰিছো যে বিজ্ঞাপন পাস কৰাটো প্ৰায় নিশ্চিত কিন্তু কেতিয়া প্ৰকাশ কৰিব হেতুয়ে আমাৰ মেইন কথা এটা প্ৰকাশ কৰাটো আমি বিচাৰিছিলো যে ডিসেম্বৰ শেষৰ ফালে প্ৰকাশ কৰাটো আমি বিচাৰিছো বা জানুৱাৰীৰ প্ৰথমতে যদি বিজ্ঞাপন প্ৰকাশ কৰে তেতিয়াহ'লে কোনো সমস্যা নহয় নতুনকে টেট পতা আগতে যদি বিজ্ঞাপন প্ৰকাশ কৰে এই ক্ষেত্ৰত আমি জনাই আছিলো যদি বিজ্ঞাপন প্ৰকাশ কৰে তেতিয়াহ'লে বহু প্ৰাৰ্থী চাকৰি লাভ কৰিব যিবিলাকে কম নম্বৰ উত্তীৰ্ণ হৈছে তেওঁলোকেও চাকৰি লাভ কৰিব কাৰণ এতিয়া বহুত বেছি মানে অভাৰলাপিং নহয় আপোনালোকে কম পাইছে যে প্ৰায়বিলাকে নিযুক্তি লাভ কৰিছে এটা অভাৰলাপিং কৰিবলগীয়া প্ৰাৰ্থী ইমান নাই কোনোবাই এলপিত পাইছিলে তেওঁলোক হয়তো ইউপিলে যাব পাৰে ইউপিত অলপ কাটঅফ পাইব পাৰে কিন্তু এলপিত ইমান কাটঅফ নাপায় যেহেতু যিসকলৰ বিএড আছে তেওঁলোকেতো এলপিত এপ্লাই কৰিবই নোৱাৰে মানে তেনেকেও বহুখিনি প্ৰাৰ্থী ইতিমধ্যে আগতে এলপিতে যদি উত্তীৰ্ণ হৈছে তেওঁলোকে নোৱাৰিলে বিএড থকাৰ কাৰণে আগতে পাৰিছিল কিন্তু এতিয়া পৰা নাই তেওঁলোক অসমতে উত্তীৰ্ণ হলো তেওঁলোকে বিএড যদি আছে তেওঁলোকে পৰা নাই এতিয়া 2021 চনত যে টেট পৰীক্ষা অনুষ্ঠিত হৈছিল বিএড পাস সকলেও যে তাত আবেদন কৰিব পাৰিছিল এলপিইউপি তাৰ পিছত এনসিআৰটি ফালৰ পৰা যিখন নটিফিকেশন আহিলে সেই নটিফিকেশন কোৱা হ'ল যে বিএড উত্তীৰ্ণ প্ৰাৰ্থীসকলে এলপিত আবেদন কৰিব নোৱাৰে বাকি সকলোতে পাৰিব এলপিতহে নোৱাৰে গতিকে এলপিত নোৱাৰাৰ পিছতে এটা বহুখিনি প্ৰাৰ্থী কি হ'ল তেনে ধৰণে বঞ্চিত হ'ল তেওঁলোকে এলপিত এপ্লাই কৰিব নোৱাৰে গতিকে এলপিত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ কাৰণে এটা ভাল খবৰ তেওঁলোকে ভাবিব নালাগে যে বহুত বেছি কাটঅফ হৈ যাব বহুত বেছি কাটঅফ নাযায় অলপ কাটঅফ কমিব নতুনকে প্ৰাৰ্থী উত্তীৰ্ণ হৈছে তিনটা সিটেট আছে তিনটা সিটেট থাকিলেও কিন্তু ইমান বেছি কাটঅফ হয়তো যাব নালাগে এবাৰ যিমান গল তাকে কাটঅফ কমিব চিন্তিত হোৱাৰ কোনো বিষয় নহয় বহুতে মোক সুধি আছে যে কাটঅফ কিমান যাব এবাৰ 4,000 পাঁচশ পদত আমি এবাৰ চাকৰি লাভ নকৰো এনেকে বহুতে ভাবি থাকিব পাৰে গতিকে হেতু লৈ আপোনালোকে ইমান টেনচন লোৱাৰ কোনো বিষয় নহয় যদি আকৌ বিজ্ঞাপন প্ৰকাশ কৰিবই তাতো আপোনালোকে চান্স পাবই ইয়াত নেপাল তাত পাব গতিকে আমি কৈ আছো যে শিক্ষা বিভাগক আমি আহ্বান জনাই যাতে অতি সোনকালে যাতে বিজ্ঞাপন প্ৰকাশ কৰে কাৰণ বহু প্ৰাৰ্থী তিউনে বয়স গুচি গৈছে তেওঁলোকে মোক জনাই থাকে যে এইবাৰে আমাৰ লাষ্ট চান্স কাৰণ আমাৰ বয়স নাই আকৌ যদি বিজ্ঞাপন প্ৰকাশ কৰে আমি আবেদন কৰিব নোৱাৰো 4,000 পাঁচশ পদত তেওঁলোকে আবেদন কৰিলে কিন্তু নতুন বিজ্ঞাপন এতিয়া দেৰিকে যদি প্ৰকাশ কৰে তেওঁলোকে নোৱাৰে ডিসেম্বৰ পিছত হয়তো তেওঁলোকে নোৱাৰিব পাৰে তেওঁলোকৰ বয়স পাৰ হৈ গৈছে যাব গতিকে সেইকাৰণে মই শিক্ষা বিভাগক আহ্বান জনাই যাতে বিজ্ঞাপন ডিসেম্বৰ মাহতে যাতে প্ৰকাশ কৰে বহুত বেছি লেট কৰাৰ কোনো প্ৰয়োজন নাথাকে কাৰণ প্ৰকাশ কৰা কমকে লাগিলে প্ৰকাশ কৰক কিন্তু প্ৰকাশটো কৰিবই লাগে মানে যদি ডিসেম্বৰত প্ৰকাশ কৰিব নোৱাৰে জানুৱাৰীত প্ৰকাশ কৰক কিন্তু ফেব্ৰুৱাৰীলৈ লৈ যাব লাগে ফেব্ৰুৱাৰীত নিয়া মানে যিসকল নতুনকে সিটেট দিব তেওঁলোকে আকৌ আহি যাব এইখিনি কৰোনা বেচ কিনিও থাকিব মানে কৰোনাত যিসকলে বহুত নম্বৰ উত্তীৰ্ণ হৈছিলে মানে 96% 97 98 এই ধৰণৰ 99 এনেকুৱা ধৰণৰ পাৰ্চেন্টেজ তেওঁলোক আছিল সেইসকলেহে চাকৰি লাভ কৰিবগে মানে কাৰণ 1% পইণ্টৰ কাৰণে যেটো মানুহে ৰিজেক্ট হয় মানে চাকৰি লাভ নকৰে এনেকুৱা হৈ আছে এতিয়া পইণ্টৰ কাৰণে কিন্তু সেইসকল প্ৰাৰ্থী যদি আহি তেতিয়াহ'লেতো যথেষ্ট কাটঅফ গুচি যাব গতিকে মই জনাব বিচাৰিছো যে শিক্ষা বিভাগে যাতে অতি সোনকালে যাতে এইসকল প্ৰাৰ্থীক যাতে উদ্ধাৰ কৰে বাকি তেওঁলোকৰ কাৰণে আকৌ এজকে বিজ্ঞাপন প্ৰকাশ কৰক সিটেট পৰীক্ষা হোৱাৰ পিছত আৰু এটা বিজ্ঞাপন যাতে প্ৰকাশ কৰক তাত তেওঁলোকে আবেদন কৰক আৰু এইসকলো পাৰিব যিসকলে ইয়াত নাপাব তেওঁলোকৰ নম্বৰ বৃদ্ধি কৰি তেওঁলোকে পাৰিব যেহেতু আপোনালোকে জানে যে এতিয়া বৰ্তমান স্কুলৰ সংখ্যা হল 55,283 খন স্কুল আছে 55,283 খন স্কুল আছে আৰু ইয়াৰে ছাত্ৰ ছাত্ৰীৰ সংখ্যা টোটাল 70,41,824 জন ছাত্ৰ ছাত্ৰী আছে আৰু শিক্ষক আছে 34,471 জন এটো 24-25 ৰ যিটো ডাটা আমি লাভ কৰিছো আপোনালোকে স্ক্ৰিনত দেখি আছে এই ডাটা মতে স্কুলৰ সংখ্যা হৈছে 55,283 খন স্কুল আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 70,41,824 জন ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ সংখ্যা হৈছে 34,471 গৰাকী শিক্ষক আছে ইয়াৰ যেটো আমি ৰেশিও যদি উলিয়াও ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক কিমান আছে 20 জন ছাত্ৰ ছাত্ৰী অনুপাতে এজনকৈ শিক্ষক ইতিমধ্যে দিয়া হৈছে নিযুক্তি এটা কিছুমান স্কুলত এজনী শিক্ষক আছে কিছুমান স্কুলত ধক এতিয়া কেবাজনো আছে 3 জন 4 জন আছে যদি এনে ধৰণে হয় তেতিয়াহলে আকৌ নিযুক্তি হ'ব লাগিব কাৰণ সেই এজনী শিক্ষকৰ জায়গা তাত দুজনীয়া বা তিনিজনীয়া কৰিব লাগিব
গতিকে শিক্ষকৰ প্ৰয়োজনীয়তা আছে কাৰণ এতিয়াও ছাত্ৰ ছাত্ৰী কিছুমান স্কুলত বৃদ্ধি হৈছে বাহি গৈ চৰকাৰী স্কুললৈ ছাত্ৰ ছাত্ৰী আহিছে গতিকে আমি শিক্ষা বিভাগক জনাব বিচাৰিছো যে যিমান পাৰে আপোনালোকে অতি সোনকালে যদি বিজ্ঞাপন প্ৰকাশ কৰি যিমানবিলাক শিক্ষক ইতিমধ্যে উত্তীৰ্ণ হৈছে তেওঁলোকে যাতে নিযুক্তি লাভ কৰে এইখিনি জনাবলগীয়া আছিলে যদি কিবা ক'বলৈ আছে নিশ্চয় কমেন্ট সেকশনত লিখিব ধন্যবাদ জয়